ওই মৌসুমী রায় কি বেমার আছে কিডনির প্রবলেম কৈছে ডক্টরে কিডনি প্রবলেম কৈছে এতিয়া আর আমি তো গম নাপাওঁ সেনেকৈ না ডক্টৰহে গম পাব এই কিডনিৰ প্ৰবলেম কৈছে কিন্তু আমাক ভালকৈ কোৱা নাই সেইটো কথা মানে আমি অলপ চিন্তিত থাকিম না সেইকাৰণে আমাক সেইকাৰণে ভালকৈ বুজি দিওঁ না আমাক মানে এই হয়তো আমি কিবা একটা হ'ব পাৰোঁ না বাই চান্স কোৱাতে আমি ক'লে মানে হয়তো আমি কিবা একটা হ'ব পাৰোঁ আমি সেইকাৰণে মানে ডক্টৰে আমাক ভাঙি দিওঁ কিমান দিন আগতে গম পাইছে মোটামুটি 1 মাহ মানে হ'ল এই চিকিৎসা ক'ত কৰি আছে চিকিৎসা বৰ্তমান আগতে হালমাৰ গ'লোঁ তাৰপিছত যোৱাৰ পিছত এই হাতীমুটাত দিল হাতীমুটাৰ পৰা এফআইআৰ কৰি দিল বৰপেটাত ডক্টৰে সেয়ে কৈছে কিডনিৰে প্ৰব্লেম কৈছে কিন্তু আমাৰ টকা পইচা নোহোৱাৰ কাৰণে আমি চিকিৎসা কৰিব পৰা নাই আমি এতিয়া কি ক'ব এতিয়া হ'ল যে আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে যদি অলপমান সহায় কৰে আমাৰ মাইনাৰ কাৰণে সেইখিনি ভাল লাগে আৰু মৌচুমী ৰায় সেইখিনি আৰু ভাল হয় ছাৰে কি বা কৰে সেইখিনি আৰু আমাৰ শান্তি কিডনিৰে বেমাৰ হৈছে কথা কৈছে আৰু কি ক'ম তে নাজানো ক'ব বাগিছে কিমান মাহ আগতে গম পাইছে 1 মাহমান হ'ল আৰু এতিয়া ক'ত চিকিৎসা কৰি এতিয়া বৰপেটাত কৰি আছোঁ আমাক সোমবাৰে যাব কৈছে এতিয়া পইচাৰ অভাৱতে আধা চিকিৎসা কৰি লৈ আহিলোঁ এতিয়া তাৰ দেউতাৰো কামানি নাই মোৰো কামানি নাই ময়ো যাওঁ হোটেলত কাম কৰবা সদায় ৰাতিপুৱাই উঠিয়ে যাওঁ এইবাৰ কাম পইচাৰ অভাৱত সেইকাৰণে লৈ অহা কৈছে এতিয়া আৰু কি কৰিম যে উপায় নাই এই মইনাজনীক চাই যদি আৰু একবাৰৰ কাৰণে আমাক মাফ কৰি দিয়ে কেনেকৈ চিকিৎসা কৰি ইমান দিন আৰু সেই ধাৰ দুবাৰ কৰি লৈ চিকিৎসা কৰিছিলোঁ কামো বন্ধ হৈ গৈছিল তাৰ দেউতাটো বহিয়ে থাকে ময়ো যাওঁ হোটেলত কাম কৰবা এতিয়া কাৰোবাক কিবা অনুৰোধ কৰিব খোজে নেকি এতিয়া আৰু সেই হিমন্ত বিশ্ব শৰ্মাকে ক'লোঁ আৰু এইখিনি সহায় কৰিবলৈ এই মাইনাজনীক হেৰি কৰি আমাৰ বুকুৰ মোৰ হেৰিখিনিক চাই আৰু কি ক'ম এতিয়া আৰু উপায় নাই মই ক'বাই নকৰোঁ আৰু ওই মৌচুমী ৰায় কি বেমাৰ আছে কিডনিৰ প্ৰব্লেম কৈছে ডক্টৰে কিডনি প্ৰব্লেম কৈছে এতিয়া আৰু আমিতো গম নাপাওঁ সেনেকৈ না ডক্টৰহে গম পাব এই কিডনিৰ প্ৰব্লেম কৈছে কিন্তু আমাক ভালকৈ কোৱা নাই সেইটো কথা মানে আমি অলপ চিন্তিত থাকিম না সেইকাৰণে আমাক সেইকাৰণে ভালকৈ বুজি দিওঁ না আমাক মানে এই হয়তো আমি কিবা একটা হ'ব পাৰোঁ না বাই চান্স কোৱাতে আমি ক'লে মানে হয়তো আমি কিবা একটা হ'ব পাৰোঁ আমি সেইকাৰণে মানে ডক্টৰে আমাক ভাঙি দিওঁ কিমান দিন আগতে গম পাইছে মোটামুটি 1 মাহ মানে হ'ল এই চিকিৎসা ক'ত কৰি আছে চিকিৎসা বৰ্তমান আগতে হালমাৰ গ'লোঁ তাৰপিছত যোৱাৰ পিছত এই হাতীমুটাত দিল হাতীমুটাৰ পৰা এফআইআৰ কৰি দিল বৰপেটাত ডক্টৰে সেয়ে কৈছে কিডনিৰে প্ৰব্লেম কৈছে কিন্তু আমাৰ টকা পইচা নোহোৱাৰ কাৰণে আমি চিকিৎসা কৰিব পৰা নাই আমি এতিয়া কি ক'ব এতিয়া হ'ল যে আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে যদি অলপমান সহায় কৰে আমাৰ মাইনাৰ কাৰণে সেইখিনি ভাল লাগে আৰু মৌচুমী ৰায় সেইখিনি আৰু ভাল হয় ছাৰে কি বা কৰে সেইখিনি আৰু আমাৰ শান্তি কিডনিৰে বেমাৰ হৈছে কথা কৈছে আৰু কি ক'ম তে নাজানো ক'ব বাগিছে কিমান মাহ আগতে গম পাইছে 1 মাহমান হ'ল আৰু এতিয়া ক'ত চিকিৎসা কৰি এতিয়া বৰপেটাত কৰি আছোঁ আমাক সোমবাৰে যাব কৈছে এতিয়া পইচাৰ অভাৱতে আধা চিকিৎসা কৰি লৈ আহিলোঁ এতিয়া তাৰ দেউতাৰো কামানি নাই মোৰো কামানি নাই ময়ো যাওঁ হোটেলত কাম কৰবা সদায় ৰাতিপুৱাই উঠিয়ে যাওঁ এইবাৰ কাম পইচাৰ অভাৱত সেইকাৰণে লৈ অহা কৈছে এতিয়া আৰু কি কৰিম যে উপায় নাই এই মইনাজনীক চাই যদি আৰু একবাৰৰ কাৰণে আমাক মাফ কৰি দিয়ে কেনেকৈ চিকিৎসা কৰি ইমান দিন আৰু সেই ধাৰ দুবাৰ কৰি লৈ চিকিৎসা কৰিছিলোঁ কামো বন্ধ হৈ গৈছিল তাৰ দেউতাটো বহিয়ে থাকে ময়ো যাওঁ হোটেলত কাম কৰবা এতিয়া কাৰোবাক কিবা অনুৰোধ কৰিব খোজে নেকি এতিয়া আৰু সেই হিমন্ত বিশ্ব শৰ্মাকে ক'লোঁ আৰু এইখিনি সহায় কৰিবলৈ এই মাইনাজনীক হেৰি কৰি আমাৰ বুকুৰ মোৰ হেৰিখিনিক চাই আৰু কি ক'ম এতিয়া আৰু উপায় নাই মই ক'বাই নকৰোঁ আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990